জুবিন দা, অসমখন তোমাৰ বাবে কান্দি বাগৰি পৰিছে। এয়াই আছিল তোমাৰ শেষ মুহূৰ্ত। এইখন ছবিয়ে গোটেই অসমৰ চকুত সদায় থাকিব। এয়াই যে আনন্দৰ মুহূৰ্তখিনি তোমাৰ চিৰবিদায় হৈ যাব হয়তো তুমি গম পোৱা নাছিলা, কিন্তু তোমাৰ মিত্ৰবিলাকে গম পাইছিলে কাৰণে এইখন নৌপাৰলৈ লৈ গৈছিলে আৰু তোমাক জোৰ কৰি পানীলৈ নমাইছিলে। জুবিনক লগত লৈ যা, জুবিনক লগত লৈ যা, যাই আছো যোৱা। ইয়াতে আমি গম পাইছোঁ তোমাক জোৰ কৰি নোমোৱা হৈছিলে, কাৰণ তুমি বাৰে বাৰে মানা কৰিছিলা আৰু ইয়ে আছিল তোমাৰ যোৱাৰ সময়। ৰজাৰ নিচিনা গৈছিলা আৰু আহোঁতে সময়ত তুমি শুই পিনে আহিছা। গোটেই অসমে এইষাৰ কথা মানি ল'ব পৰা নাই। যিমান কান্দিছে গোটেই অসমখনে, তাতকৈও বেছি কান্দিছে তোমাৰ প্ৰিয় মানুহজন। চিৰবিদায় কেতিয়াও নহয়, তুমি সদায় অমৰ হৈ থাকিবা গৰিমা বৌৰ বাবে। সাগৰ তলিত কুপৰে মনৰ চিলা উৰুৱাই জীৱনে। মনৰ চিলা উৰুৱাই জীৱনে। তুমি গোটেই অসমবাসীৰ মাজত সদায় অমৰ হৈ থাকিবা, গান হৈ, সুৰ হৈ, আৱেগ হৈ। তুমি কৈছিলা তোমাৰ কোনো জাতি বা ধৰ্ম নাই, তাৰ কাৰণে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মানুহে তোমাক শ্ৰদ্ধাঞ্জলি জনাইছে। জীৱন ব্যস্ততাৰ মাজতো তোমাৰ গান আমি শুনি থাকোঁ প্ৰত্যেকটো মুহূৰ্তত। এইখন অসমত আমাৰ কণ্ঠশিল্পী জুবিন দা নাই বুলি, জয় জুবিন দা বুলি ব্ৰহ্মপুত্ৰত জাপ দিলে এজন জুবিন প্ৰেমিকে। জুবিন দা বিহীন সমাজখন কিবা যেন আদৰুৱা। তেওঁ অসমৰ সমাজ জীৱনত সোমাই টকাৰ সলনি কেৱল মানুহ ঘটিছিল, কেৱল মানুহ আৰু মানুহ। এইবোৰ তথ্য পোৱাৰ পাছত আমি গম পালোঁ জুবিন দাক কেৱল হস্পিটেলক ৰিপৰ্ট বনোৱাৰ কাৰণে লৈ গৈছিলে। অৱশেষত আইনৰ হাতত বন্দী দুয়ো, সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত। অতি সোনকালে জুবিন দা ন্যায় পাওক, এয়া ৰাইজৰ। জুবিন দাৰ স্মৃতি চিৰজীৱন সজীৱ হৈ থাকিব আৰু গোটেই অসমত 19 ছেপ্টেম্বৰ তাৰিখে জুবিন গাৰ্গ হিচাপে পালন কৰা হ'ব।